যদি আয়খনে আমি লক্ষ্য লোৱা সকলো আজি মিলি বৰঘৰ সাজো আমি অসমীয়া জাতিৰ অসমীয়া বুলি নাথাকিব আমাৰ অসমত কোনো জাতি আমাৰ অসমত কোনো জাতি হে ঐক্য হোৱা জাতি জনগোষ্ঠী পুত্ৰ হওঁ যদি আই অসমীৰ আজ লক্ষ্য লোৱা জাতি জনগোষ্ঠী ভাতৃত্বৰে বুজো আই অসমীৰ নানা ধৰ্ম ভাষাৰ মিলনৰ ভেটি খহিব ধৰিছে আজি জাতি নিশেষ হোৱাৰ আখৰা চলিছে চাই থাকিব লাগিব নেকি অসমীয়া জাতিবোৰ ভাগ ভাগ হলে অসমীয়া জাতি হব কোনে হে ঐক্য হোৱা জাতি জনজাতি পুত্ৰ হওঁ যদি আই অসমীৰ শংকৰ আজান বিষ্ণুজ্যোতি ভূপেন্দ্ৰ অসমীয়া সংস্কৃতিৰ কেন্দ্ৰ চুকাফা কুশল পিয়লি মূলা কনকলতা মুকুন্দ অসমীয়া জাতিৰ অস্তিত্ব অসমীয়া জাতিবোৰ ভাগ ভাগ হলে আত্মায়ো চুপি উঠিব হে ঐক্য হোৱা জাতি জনজাতি পুত্ৰ হওঁ যদি আই অসমীৰ শ্ৰদ্ধাৰ সভাপতি ডাঙৰীয়া আৰু বিশেষভাৱে আজিৰ সভাত উপস্থিত হোৱা উপদেষ্টা মোলান লস্কৰ ডাঙৰীয়া আৰু শ্ৰদ্ধাৰ মৰিগাঁও আমাৰ মঞ্চৰ ঐক্য মঞ্চৰ জনগোষ্ঠী সাংস্কৃতিক ঐক্য মঞ্চৰ সভাপতি আৰু আমাৰ সতীৰ্থসকল আৰু অতিকৈ শ্ৰদ্ধাৰ আজিৰ মৰিগাঁও তথা আমাৰ জাগিৰোডবাসী ৰাইজ পুনৰবাৰ আপোনালোকক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ উদ্দেশ্য বুলি ক'বলৈ গ'লে আমি জনগোষ্ঠী সমূহক আমি একতা কৰাৰ চিন্তা চৰ্চা কৰিছোঁ আৰু অসমীয়া জাতিক সবল কৰি ৰখাৰ কথা চিন্তা চৰ্চা কৰি এই অনুষ্ঠানটো আৰম্ভ কৰিছোঁ আজিৰ সভাখনৰ মুখ্য কথাটো হৈছে হতদিনে আমি আজি 7 বছৰ হ'ল 6 বছৰ হ'ল কিন্তু আমি প্ৰচাৰ আৰু প্ৰসাৰ কৰিব পৰা নাই কিয়নো বিভিন্ন জনগোষ্ঠীৰ নিজস্ব অনুষ্ঠানবোৰ আছে আৰু মহান মহান বৃহৎ বৃহৎ অসমীয়া জাতিৰ অনুষ্ঠানবোৰ আছে আকৌ আমি কিয় জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ জন্ম দিবৰ এটা প্ৰয়াস কৰিলোঁ সেই কথাটোৱে মেইন লক্ষ্য বা এই কথাটোৱে আজিৰ মেইন উদ্দেশ্য যে চাওলুং চুকাফাৰ নেতৃত্বত আহোমে ৰংঘৰ বাকৰিৰ পৰা আৰম্ভ কৰিছিল জনগোষ্ঠীয় বা অসমীয়া জাতিৰ নেতৃত্ব দিয়াত গুৰু শংকৰ গুৰুজনা আৰম্ভ কৰিছিল আধ্যাত্মিক যোগেদি সাংস্কৃতিকভাৱে জাতিটোক একতা কৰাত বিষ্ণু ৰাভা জ্যোতি ভূপেন হাজৰিকাকে ধৰি বিভিন্ন মহান মনীষীসকলে সাংস্কৃতিকভাৱে অসমখন জীয়াই ৰখাৰ চিন্তা চৰ্চা কৰি অসমীয়া জাতিক নেতৃত্ব দিছিল এই কথাবোৰ ফহিয়াই চাই আৰু ইতিহাসবোৰ পৃথিৱীৰ ইতিহাসবোৰ চাই যে সাংস্কৃতিকভাৱে সেই জাতিটোক বা মানৱতা গঢ়িব পাৰি এই কথাটো আমি চিন্তা চৰ্চা কৰিলোঁ আৰু আজিৰ মুখ্য উদ্দেশ্যটো হৈছে আমাৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ লক্ষ্য উদ্দেশ্য কি আমি অসমীয়া জাতিনো কোন বা কি সেই কথাবোৰ চিন্তা চৰ্চা কৰি আমি অনাগত প্ৰজন্মক এটা মেছেজ দিবৰ বাবে তেওঁলোকক আমাৰ লক্ষ্য উদ্দেশ্যবোৰ জনাবৰ বাবে আমি বহাগৰ 17 তাৰিখৰ পৰা আমি এমাহ দিন ধৰি আমি ঐক্যৰ যাত্ৰা কৰিম অসমীয়া জাতিৰ ঐক্যৰ যাত্ৰা কৰিম জনগোষ্ঠীসমূহৰ ঐক্যৰ যাত্ৰা কৰিম সাংস্কৃতিকভাৱে সেইটোৱে মূল লক্ষ্য আৰু আমি জানিব পাৰিলোঁ যে আমি জন্ম হৈ কি কৰিলোঁ জন্ম হৈ আমি কি কৰিলোঁ মানে একো কৰিব পৰা নাই যিমান খোজ কাঢ়িব বিচাৰো ইমান আমাক প্ৰটেক্ট দিয়ে মানে আমাক বাধা দিয়ে তেনেকুৱা ধৰণৰ কথা কাৰণ বিভিন্ন ডাঙৰ ডাঙৰ অনুষ্ঠানবোৰ আছে
আৰু বৰ্তমান চলিত চৰকাৰখন আছে তেনেধৰণৰ কথা আছে হেহে আমি জনগোষ্ঠী সমূহক কেনেকৈ আগুৱাই লৈ যাম সেই কথাটো চিন্তা চৰ্চা কৰিয়ে আমি জন্ম দিয়েই আমি বিষ্ণু ৰাভাৰ জন্মদিনটোৰ পৰা আমি ঐক্যৰ যাত্ৰা এটা কৰিছিলোঁ 10 দিন মান এই মুলান লস্কৰ ডাঙৰীয়াই জানে এই কথাটো তাৰ পিছত আমি কাজিৰঙাত আমি সমাৰোহ পাতিছিলোঁ 3 দিনীয়া কাৰ্যসূচীৰে বৃহৎভাৱে 19 চনত তাৰ পিছত ক্ৰমে আহি কৰোনা শেষ হোৱাৰ পিছতে ইয়াত 7 দিন 7 ৰাতি আমি বিহু সমাৰোহ পাতিছোঁ আমাৰ জনগোষ্ঠীয় বিহু সমাৰোহ আমাৰ ক্ষেত্ৰী বামফৰ ঘগৰা গাঁওখনত আৰু ঠিক তেনেকুৱা ধৰণে আমি চিন্তা চৰ্চা কৰি কা বিৰোধী আন্দোলনতো আমি অংশগ্ৰহণ কৰিছিলোঁ 7 দিন 10 দিন মান আমি সমন্বয়ৰ যাত্ৰা কৰিছিলোঁ আৰু দিনক দিনে আমি যিমান পাৰিছোঁ সমিতিবোৰ সবল কৰিবৰ বাবে বিভিন্ন জিলাত গৈ আমি লখিমপুৰ শোণিতপুৰ উদালগুৰি বাক্সা গ্ৰাম্য কামৰূপ আমাৰ মেট্ৰ কামৰূপত আছেই তাৰ পিছত গোৱালপাৰা ধুবুৰীতো আমি আহ্বায়ক মণ্ডলী গঠন কৰি আহিছোঁ মানে আমি ডিমা হাছাওতো কথা পাতিছোঁ পশ্চিম কাৰ্বি আংলঙতো আমাৰ সদস্য আছে তাৰ পিছত নগাঁওখনতো সমিতি আছে কিন্তু এক্টিভ নহয় কিয় এক্টিভ নহয় এই কথাবোৰ আপোনালোকে জানে প্ৰত্যক্ষভাৱে আজিকালি লাভ বিচাৰে কৰিলে কি পাম কিন্তু খুদুৰ ভৱিষ্যতৰ কথা আমি চিন্তা চৰ্চা কৰিব লাগিব সেই কথাটো অনুভৱ কৰিলে তেওঁলোকে কৰিব নিবিচাৰে যেহেতু এইটো অখ্যাত বা একদম আমি ক'বলৈ গ'লে জনজাতি বা গাঁৱত পৰি থকা মানুহে নেতৃত্ব ল'ব লৈছে ইয়াতনো কি পাম সেই কথাবোৰ আহে প্ৰথমে ঠকৰিয়াই চাই চাগে যে কোন আছে ব্ৰেকগ্ৰাউণ্ডত মন্ত্ৰী মুদাগৰ বা ডাঙৰ ডাঙৰ মানুহ আছে নে নাই ইয়াত তেতিয়াহে আহিব আৰু ইয়াত কৰিলে কি পাম তেতিয়াহে কৰিব তেনেকুৱা ধৰণৰ বৰ্তমান এটা কালচাৰ বা বৰ্তমান বাতাবৰণ চলি আছে অসমখনত বা দেশখনত সেয়েহে আমাৰ দৰে অনুষ্ঠানবোৰ আগুৱাই যাবৰ বাবে বহু জটিল আৰু বহুতে সোধে যে সংগঠনটো ৰেজিষ্ট্ৰেচন কৰিছে নে নাই কৰাৰ চেষ্টা কৰিছিলোঁ বিভিন্ন ধৰণৰ বাধা বিঘিনি মানে জনগোষ্ঠীটো নাম থাকিলে বোলে ৰেজিষ্ট্ৰেচন নকৰে আমাৰ একদম ৰজা মহাৰাজৰ পৰা এইটো আদেশ আহিল আৰু ৰেজিষ্ট্ৰেচন কৰিলেনো কি হয় আপোনালোকে জানে ক্লাবৰ দৰে বা কোনোবা এটা মঞ্চৰ দৰে মানে ফাণ্ড আশা কৰি কৰা হয় দাবী কৰিবই নোৱাৰি ৰেজিষ্ট্ৰেচন কৰিলে কৰবাত চাগে ধৰ্ণা কাৰ্যসূচীও কৰিব নোৱাৰি সেইটোৰ কাৰণে আমি আদৰ্শগতভাৱে কোনো ধৰ্ণা কোনো তেনেকুৱা ধৰণৰ আমি দাবী নকৰাৰ চিন্তা চৰ্চা কৰি আদৰ্শগতভাৱে এই অনুষ্ঠানটো সাংস্কৃতিকভাৱে কৰিবৰ চেষ্টা কৰি আছিলোঁ সেইটোৰ কাৰণে চাগে আমি পিছ পৰি গৈ আছোঁ যদি আমি কৰবাত ইনকলাব জিন্দাবাদ বুলি কোৱা হ'লে 10জন 20জনে মিলি চাগে এতিয়া ফটো পৰা টিভিত বা মোবাইলত জিলিকি থাকিলহেঁতেন তেতিয়া সকলোৱে জানিলেহেঁতেন অসমীয়া জাতিয়ে তেতিয়া কৰিলেহেঁতেন তেনেকুৱা কথাবোৰ আমাৰ মাজত আছে সেয়েহে আমি বৰঘৰ সজাৰ চিন্তা চৰ্চা কৰিছোঁ বৰঘৰ নামটোকে লৈ আমি এতিয়া বৰ্তমান ৰেজিষ্ট্ৰেচনৰ কাম কাজ কৰি আছোঁ তাতে আমি যদি আৰু চৰকাৰখনে ফাণ্ড দিয়ে বা নিদিয়ে কোনো কোম্পানীয়ে দিয়ে কোনো ব্যক্তিয়ে দিয়ে নিদিয়ে বৰঘৰ এই ৰেজিষ্ট্ৰেচন কৰাৰ চিন্তা চৰ্চা কৰি আমি কাম কাজ কৰি আছোঁ আৰু বৰঘৰ সাজিমে এইটো চিৰন্তন সত্য এদিনত নোৱাৰিব পাৰোঁ 10 দিনত পাৰিম মানে আমি জীয়াই থাকোঁতে 100% নোৱাৰিব পাৰোঁ 50% পাৰিম সেই কথাবোৰ আমাৰ চিন্তা চৰ্চা আছে উদ্দেশ্য ব্যাখ্যাৰ লগতে এই কথাবোৰ ক'লো সামগ্ৰিকভাৱে কথাটো তেনেকে ধৰণত আমি আগবাঢ়িলো মাত্ৰ আমাৰ লক্ষ্য এতিয়া আমাৰ অনুষ্ঠানটো কিয় মানুহে গ্ৰহণ নকৰিব অসমীয়া জাতিৰ বাবে নহয় নেকি সেই কথাবোৰ চিন্তা কৰি আমি সাংস্কৃতিক ঐক্যৰ যাত্ৰা কৰিম বহাগত এই সকলোকে সেই কাৰ্যসূচীত অংশগ্ৰহণ তথা সহযোগ দিবলৈ আশা কৰি মোৰ বক্তব্য বুলি ক'ব বিচৰা নাই উদ্দেশ্য ব্যাখ্যা সামৰিছো এটি আমাৰ যিটো বৰঘৰ সাজিমে যিটো গীত আমি চিন্তা চৰ্চা কৰিছো বৰঘৰ সাজিম সেয়েহে অনাই বনাই ঘূৰি ফুৰো আৰু বৰঘৰকে গাই বৰঘৰ সাজিম বুলি কি কথা আছে যে বঙালীত একেলা চলো ৰে এনেকে ধৰণৰ আমাৰ গ্ৰুপটো হৈ আছে
আমি বৰ ঘৰ সাজিমে আমি বৰ ভেটি ৰাখিমে বৰ ঘৰৰ বৰ খুটা সংস্কৃতিৰে জাতিটোক চিৰদিন বান্ধিমে বৰ ঘৰৰ বৰ খুটা সংস্কৃতিৰে জাতিটোক চিৰদিন বান্ধিমে আমি বৰ ঘৰ সাজিমে আমি বৰ ভেটি ৰাখিমে আৰ্য অনাৰ্য জাতি আমি পাহাৰ ভৈয়ামৰ মাটি আমাৰে আমি অসমীয়া যুগমীয়া বিভেদৰ জুৰিডাল ছিঙিমে একতা দোলেৰে বান্ধিমে আমি বৰ ঘৰ সাজিমে আমি বৰ ভেটি ৰাখিমে নন জ্যোতিৰে আমি আগুৱাম ইতিহাসৰ পাঠ পঢ়ি পঢ়ি উত্তৰ পুৰুষৰ বাবে আমি গঢ়িম কৰ্মই আমাৰ ধৰ্ম যদি আমি অসমীয়া নহওঁ দুদিনীয়া অসমীৰ মান আমি ৰাখিমে অসমীয়া হৈ আমি থাকিমে আমি বৰ ঘৰ সাজিমে আমি বৰ ভেটি ৰাখিমে বৰ ঘৰৰ বৰ খুটা সংস্কৃতিৰে জাতিটোক চিৰদিন বান্ধিমে বৰ ঘৰৰ বৰ খুটা সংস্কৃতিৰে জাতিটোক চিৰদিন বান্ধিমে জাতিটোক চিৰদিন বান্ধিমে জাতিটোক চিৰদিন বান্ধিমে জাতিটোক চিৰদিন বান্ধিমে ধন্যবাদ